ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত অপ্ৰীতিকৰ পৰিস্থিতি। ছাত্ৰ একতা সভাৰ সভাপতিক শাৰীৰিকভাৱে অপদস্থ। বাতিল কৰা হ'ল সাংস্কৃতিক শোভাযাত্ৰা। পুৱাৰে পৰা অৱস্থান ধৰ্মঘটত বহিল ছাত্ৰ সমাজ। উজনি অসমৰ আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে অনুষ্ঠিত কৰিছিল যুৱ মহোৎসৱ। যোৱা নিশা এই যুৱ মহোৎসৱৰ মাজতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকাৰ সময়তে সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। দৰাচলতে অনুষ্ঠান চলি থকাৰ মাজতেই একাংশ উদণ্ড যুৱকে অশ্লীল বাক্য প্ৰয়োগ কৰিছিল ছাত্ৰ ছাত্ৰীসকলক। উদণ্ড যুৱক কেইগৰাকীক বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি এগৰাকী যুগল কিশোৰ গগৈয়ে শান্ত কৰিবলৈ চেষ্টা কৰোঁতেই গুৰুলভাৱে প্ৰহাৰ কৰে উদণ্ড যুৱক কেইজনে। এই প্ৰহাৰৰ পাছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সভাপতিগৰাকী। যুৱ মহোৎসৱৰ মাজত এনে ঘটনা সংঘটিত হোৱাৰ পিছতেই আজি পুৱাৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু লগতে আমাক ন্যায় লাগে শ্লোগানেৰে ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী বৰ্জন কৰে। এই ঘটনাৰ পিছতেই নামতি মহাবিদ্যালয়ৰ অধ্যক্ষই নামতি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আজিৰ দিনটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে এটা কলা দিন বুলি আমি কৈছোঁ, যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সন্মানীয় সভাপতিয়ে যোৱা নিশা আজি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত তেওঁ নিৰ্মমভাৱে প্ৰহাৰ হৈছে তেওঁৰ ওপৰত। তেওঁৰ নামটো হৈছে সভাপতি শ্ৰী যুগল কিশোৰ গগৈ। আৰু আজি আপোনালোক সকলোৱে জ্ঞাত যে এইবাৰৰ যুৱ মহোৎসৱখন নামতিস্থিত শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতিৰ ওপৰত যি আক্ৰমণ হৈছে সেই আক্ৰমণৰ আমি গৰিহণা দিছোঁ আৰু যিয়ে আক্ৰমণ কৰিছে তেওঁ দুখীয়া উচিত শাস্তি পাব লাগিব। আমাৰ বিফলতা নহয়, ডিউ বি বিফলতা নহয়, এইটো বিফলতা হ'ল আপোনাৰ আমাৰ কলেজৰ এডমিনিষ্ট্ৰেশ্যন বিফলতা। কথাটো সেইটোৱে। এতিয়া কালি সেইবোৰ অৱস্থাৰ কাৰণে আচলতে এতিয়া আমাৰ সন্মানীয় সভাপতি মহোদয়ক এইটো সাহস কৰিছে কোনোবা এজন সাধাৰণ ব্যক্তিয়ে। আৰু বৰ্তমানলৈকে আমি গম পাইছোঁ যে সেই ব্যক্তিজনে ইয়াৰ এখন লোকেল মানুহ হয় তেওঁ, আৰু মদ্যপান কৰি আহিছে নিচাতে। প্ৰায় আপোনাৰ 4-5জনমান ল'ৰা আছিলে এইখিনিতে ষ্টেজৰ কাষতে তেওঁক সভাপতি মহোদয় কেনেকৈ পেলাই মাৰপিট কৰা হৈছে তাত। যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতিগৰাকীক প্ৰহাৰ কৰা মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰা। আজি যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সভাপতিগৰাকী সুৰক্ষিত নহয় তেনেস্থলত আপোনালোকে কেনেকৈ ক'ব পাৰিব যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিতভাৱে তেওঁলোকে কালচাৰেল ৰেলী কৰিব পাৰিব? আমি আমাৰ নিৰাপত্তাজনিত কাৰণত আমি ৰুদ্ধ কৰিছোঁ। আমাৰ ছোৱালী হয়, এখন বিশেষ মহাবিদ্যালয়ৰ ছোৱালী হয়। আমি গম পাইছোঁ, কথা পাতোঁতে তেতিয়া গম পাইছোঁ, ভদ্ৰভাৱে বুজাইছোঁ যে এনেকুৱা ধৰণৰ নকৰিবা বা এনেকুৱা ধৰণৰ নকৰক। তাৰপিছত যেতিয়া এই কথাখিনি যেতিয়া গৈ পেলাই তেওঁ নিজে গাত পাতি লৈছে যে তেওঁ কেলে কৰোঁ। তেওঁক আমি কোৱা নাছিলোঁ হয়, আমি কৈছোঁ যে আটাইকে কৈছোঁ তোমালোক কোন কলেজৰ আছা এনেকৈ সুধিছোঁ। তেওঁ নিজে সেই মহাবিদ্যালয়খনৰ নাম লৈ মহাবিদ্যালয়খনক গৰিহণা দিছে, গাত পাতি লৈছে। তেওঁ নিজৰ মহাবিদ্যালয়খনৰ নাম কৈছে, তেওঁৰ নামো আমি গম পাওঁ, তেওঁ কোনগৰাকী হয়, তেওঁৰ নাম পৰ্যন্ত আমি গম পাওঁ। ইমান ভদ্ৰভাৱে কৈছে। তাৰপাছতে তেওঁ কান্দি ওলাই গুচি গ'ল। আমি কথা পাতি আছোঁ, কথা পতাৰ পৰা গম পালোঁ যে তেখেতলোকেই আছিলে যোনে সেই অভদ্ৰামীসমূহ কৰি আছিলে। নাটক চলি থকা ছাত্ৰী জড়িত আছে। তেখেতে কান্দি তেখেতৰ ককায়েক হয়তো সম্ভৱ, তেখেতক লৈ আহিছে। আৰু মোৰ দেখিছে তেতিয়া মোৰ ইউনিভাৰ্চিটিৰ ID কাৰ্ড লাগি আছে, ইউনিভাৰ্চিটি কোট পিন্ধি আছোঁ। শিৱসাগৰৰ পৰা কেশৱ বাৰিকৰ ৰিপৰ্ট, নিউজ চেনেনি।